নমস্কাৰ, মই তৃষ্ণাই পুনৰ আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাই আজি বনাবলৈ লৈছোঁ চজিনা আৰু মাছৰ সৈতে মাছৰ জোল। এইটো হ'ল চজিনা। এইটো চজিনাৰ চুজ গুচাইছোঁ। এইটো থেতানি পেলাই সৰিয়হ দি সেয়া সৰিয়হৰ সৈতে মাছ বনাম। এতিয়া আমি কেৰাহীত তেল দিছোঁ আৰু এই তেলখিনি গৰম হোৱাৰ লগে লগে আমি মাছখিনি ফ্ৰাই কৰি লৈছোঁ অকণমান। মাছখিনি ফ্ৰাই হোৱাৰ পিছতে আমি একেখিনি তেলতে গোটা পিঁয়াজ দিলোঁ আৰু জলকীয়া এটাও দিছোঁ লগতে, আৰু সেইখিনি আমি ভালকৈ ভাজি ল'ম। আৰু যেতিয়া ভাজি হ'ব তাৰ পৰা আমি 2টা মিডিয়াম সাইজৰ বিলাহী দিছোঁ, লগতে অকণমান নিমখ, যিহেতু বিলাহীটো গলাব লাগিব, আৰু লগত দিছোঁ এচামুচ সম্পূৰ্ণ হালধি। আৰু এতিয়া গোটেই মিশ্ৰণখিনি আমি বনাই এতিয়া এইটো এটা ভাল বিলাহীৰ সৈতে গ্ৰেভি এটা বনাই ল'ম। আৰু যেতিয়া আমাৰ এই গ্ৰেভিখিনি কমপ্লিট হ'ব তেতিয়া তাত অকণমান আমি জিৰা ধনিয়া দি দিছোঁ। জিৰা ধনিয়াই কি কৰে মাছলৈ এটা ধুনীয়া গোন্ধ এটা দিয়ে মানে জোলকণত। যেতিয়াই এই বিলাহীখিনি সম্পূৰ্ণৰূপে ভাজি হৈ যাব, তেল এৰিব, তেতিয়াই যিখিনি সৰিয়হ আমি বাতি থৈছিলোঁ সেই সৰিয়হখিনি ইয়াত দি দিছোঁ। আৰু সৰিয়হখিনি অলপ ভালকৈ ভাজিব লাগিব আমি, কাৰণ আমি বেছিকৈ ভাজিব নোৱাৰোঁ, কাৰণ বেছিকৈ ভাজিলে এইখিনি তিতা হৈ যাব। গতিকে অলপ ভাজি যেতিয়াই সৰিয়হৰ পৰা তেলটো ওলাব, সেই তেল ওলোৱাৰ লগে লগে আমি অকণমান খুন্দি থোৱা চজিনা আৰু আলুখিনি তাত দি ধুনীয়াকৈ ভাজিছোঁ। যেতিয়াই আমাৰ এই চজিনা আৰু আলুখিনি আমি প্ৰায় 10 মিনিট সময় ভাজিছোঁ, আৰু ভাজি অকণমান আলু চালু সিজিলে তাত আমি পানীখিনি দিব পাৰিম। চজিনা আলুখিনি সিজাৰ পিছত আমি ইয়াত পানী দিয়াৰ পিছত লাহে লাহে এইখিনি মিলালোঁ, অকণমান লৰালোঁ ভালকৈ। তাৰপিছত পুনৰ অলপ সৰহকৈ পানী দি 10 মিনিটমান ভাজিলোঁ। আৰু 10 মিনিট ভজাৰ পিছত যেতিয়া বকবককৈ পানীখিনি উতলিলে আমি তাত মাছখিনি দিলোঁ। মাছ দি আমি পুনৰ 10 মিনিট ভাজিছিলোঁ, অলপ উতলাইছিলোঁ। তাৰপিছত আমি ধনিয়া দিলোঁ। যেতিয়া হৈ গ'ল ধনিয়া দি আমি পুনৰবাৰ ঢাকি দিছিলোঁ, ঢাকি আকৌ 10 মিনিট আমি সিজিবলৈ দিলোঁ। তাৰপিছত আমি এইখিনি গৰমে গৰমে